নমস্কাৰ মই উৎপল বিজেপিক উৎখাতৰ লক্ষ্যৰে বিশাল গণসমাবেশেৰে ৰণদংকা বজালে বিৰোধীয়ে সাপৰৰ পৰা অসমৰ বিৰোধী ঐক্যই ৰণদংকা বজোৱাৰ দিনাই অসমৰ ৰাজপথত পদযাত্ৰাৰ ঘোষণা দিছে ৰাহুল গান্ধীয়ে এই বিষয়ত আজি সবিশেষ থাকিব দিনটোৰ ডাঙৰ খবৰত থাকিব এনকাউন্টাৰ আৰু তিতাবৰৰ দীপাংকৰ গগৈৰ অপমৃত্যু সম্পৰ্কীয় সবিশেষ খবৰ কিন্তু তাৰ আগতে দিনটোৰ হেডলাইন তিতাবৰৰ যুৱক দীপাংকৰ গগৈৰ মৃত্যুৰ ঘটনাৰ তদন্ত ঘোষণা অতিৰিক্ত মুখ্য সচিব পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 30 দিনৰ ভিতৰত সমাপ্ত কৰিব লাগিব তদন্ত প্ৰক্ৰিয়া 29 ডিসেম্বৰত কেন্দ্ৰৰে হ'ব আলফাৰ শান্তি চুক্তি দিল্লীত উপস্থিত আলোচনাপন্থী আলফা নেতাৰ 16 জনীয়া দল শান্তি চুক্তি স্বাক্ষৰৰ সময়ত উপস্থিত থাকিব জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব মুসলিম লীগ জম্মু কাশ্মীৰ অৰ্থাৎ MAC-UPA আইনৰ অধীনত বেআইনী ঘোষণা কেন্দ্ৰৰ গৃহমন্ত্ৰীয়ে ক'লে দেশৰ একতা সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা যিকোনো ব্যক্তিক ৰেহাই দিয়া নহ'ব কাহ বাতিল আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত AJYCPৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা 29 ডিসেম্বৰত সকলো জিলা সদৰত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট 22 জানুৱাৰীত ৰাম মন্দিৰ মুকলি অনুষ্ঠানলৈ নাযায় পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী অনুষ্ঠানলৈ দলৰ কোনো প্ৰতিনিধিকো প্ৰেৰণ নকৰাৰ সিদ্ধান্ত তৃণমূল কংগ্ৰেছৰ সাংসদৰ মিমিক্ৰি সন্দৰ্ভত সাংসদ ৰঞ্জন গগৈৰ প্ৰতিক্ৰিয়া ৰঞ্জন গগৈ কয় কংগ্ৰেছে উপৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ বিনম্ৰতাক উপলুঙা কৰিছে অসমৰ পৰা বিজেপিক উৎখাতৰ লক্ষ্যৰে বিশাল গণসমাবেশ অসমৰ বিৰোধী ঐক্যমঞ্চৰ 15টা ৰাজনৈতিক দলৰ অংশগ্ৰহণেৰে সাপৰৰ পৰা বিৰোধীয়ে বজালে 24ৰ ৰণদংকা বিৰোধীৰ গণসমাবেশত দেখা গ'ল জনতাৰ বিশাল অংশগ্ৰহণ বিশাল গণসমাবেশেৰে বিৰোধীয়ে বজালে ৰণদংকা সাপৰত অনুষ্ঠিত বিৰোধী ঐক্যমঞ্চৰ প্ৰতিনিধি সভাত পন ললে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক অসমৰ পৰা উৎখাত কৰাৰ 15টাকৈ বিৰোধী দলৰ অংশগ্ৰহণেৰে অনুষ্ঠিত প্ৰতিনিধি সভাৰ পাছতেই ৰূপায়ণ কৰা হয় বিশাল শোভাযাত্ৰাৰ পাছত অনুষ্ঠিত গণসমাবেশত পৰিলক্ষিত হয় জনতাৰ বিশাল অংশগ্ৰহণ বিৰোধীৰ সভাত কংগ্ৰেছ নেতা ভূপেন বৰাৰ উপৰিও অংশলৈ ৰকিবুল হুছেইন তৃণমূল কংগ্ৰেছৰ নেতা ৰিপুন বৰা CPIMৰ মনোৰঞ্জন তালুকদাৰ ৰাইজৰ দলৰ অখিল গগৈ অজাপৰ লুৰিণজ্যোতি গগৈকে আদি কৰি কেইবাগৰাকী বিৰোধী নেতাই গণসমাবেশত অংশলৈ বিধায়ক অখিল গগৈয়ে সাপৰত দিলে বিজেপিক উৎখাতৰ শ্লোগান বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত AIUDFকো উৎখাত কৰিবলৈ সাপৰবাসীক আহ্বান বিধায়ক অখিল গগৈ বদৰুদ্দিন আজমলক হৰুৱাবলৈ জিকাব বদৰুদ্দিন আজমলক জিকাব নেকি বদৰুদ্দিন আজমল ডাঙৰীয়া ভোট দিয়াতকৈ ডাইৰেক্টলি হিমন্ত বিশ্বক ভোট দি দিব হয়নে নহয় বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাই দুইজনে লগ লাগি খেলটো খেলি আছে বুলি গম পায় নে নাপায় ভালকে কওক গম পায় নে নাপায় হয়তো বেলেগ কথা একো নালাগে বিৰোধীৰ গণসমাবেশত বিজেপিক উৎখাত কৰিবলৈ অসমবাসীক উদ্দেশ্যি একে আহ্বান ৰকিবুল হুছেইনৰো হিমন্ত বিশ্ব জ্যোতি এক ৰাইজ বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সম্বন্ধ বিষয়ে মই অলপ পিছত কৈ আছো আপোনালোকক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকে যদি নিবিচাৰে বদৰুদ্দিন আজমল ডাঙৰীয়াক এটা ভোট নিদিব বদৰুদ্দিন আজমল ডাঙৰীয়াক এটা ভোট দিয়া মানে আপোনালোকে হিমন্ত বিশ্ব বিজেপিক দুটা ভোট দিয়া ৰাইজ কাৰণ এটা ভোট আপোনালোকে UDF দিয়া এটা বিৰোধী মঞ্চৰ ভোট নষ্ট কৰা দুটা ভোট বিজেপিৰ লাভ হ'ব ৰাইজ আনফালে বিৰোধীয়ে সাপৰত সভা অনুষ্ঠিত কৰাক লৈ শাসকীয় পক্ষই কৰা সমালোচনা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে তৃণমূল নেতা ৰিপুন বৰাই বিৰোধী ঐক্য মঞ্চৰ সভা হৈছে আজি আমি সকলোৱে সংকল্প লৈ উত্তৰ দিওঁ যে সাপৰ সংখ্যালঘু অধ্যুষিত নহয় সাপৰ অসমীয়া অধ্যুষিত আৰু সাপৰৰ পৰা বিজেপিক উৎখাত কৰাৰ ভেটি আজি সাপৰত আমি অনুষ্ঠিত কৰিম হিমন্ত বিশ্ব পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিজেপিৰ যিমান সেৱা চামুণ্ডা আছে তোমালোকে টিকেন কৰিছা যোগ্য প্ৰত্যুত্তৰ আজি আমি দিবলৈ ঠিক হৈছো যিদিনা 24ৰ নিৰ্বাচনত বেলট বক্স খুলিব EVM খুলিব সেইদিনা গম পাব যে সাপৰ সংখ্যালঘুৰ ভেটি নহয় সাপৰ বিজেপিৰ কবৰ সাপৰৰ পৰা আমি আৰম্ভ কৰিম আনহাতে শেহতীয়াকৈ অসমত সংঘটিত এনকাউণ্টাৰ সন্দৰ্ভতো অসম চৰকাৰক ঘোৰ সমালোচনা কৰে অজাপ নেতা লুৰিণজ্যোতি গগৈয়ে চৰকাৰে বিভিন্ন ধৰণৰ সমালোচনা কৰিছে যোৱা কিছুদিনৰ পৰা আপোনালোকে সকলোৱে দেখিছে যে এনকাউণ্টাৰ কৰি মানুহ মৰা কাম আৰম্ভ কৰিছে মানুহৰ অধিকাৰ
অসমত বিৰোধী গণসমাৱেশৰ দিনাই অসমৰ ৰাজপথত পদযাত্ৰা কৰাৰ ঘোষণা দিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ভাৰত ন্যায় যাত্ৰাৰ অংশ হিচাপে এইবাৰ অসমলৈ আহিব ৰাহুল গান্ধী। পূবৰ পৰা পশ্চিমলৈ আগন্তুক 14 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ৰাহুল গান্ধীৰ ভাৰত ন্যায় যাত্ৰা। 14 জানুৱাৰীত উত্তৰ পূবৰ মণিপুৰৰ পৰা আৰম্ভ হ'ব ৰাহুল গান্ধীৰ ভাৰত ন্যায় যাত্ৰা। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে শুভাৰম্ভ কৰিবলগীয়া ৰাহুল গান্ধীৰ পদযাত্ৰাই সামৰি ল'ব 14খন ৰাজ্যৰ 85খন জিলা। মণিপুৰ, নাগালেণ্ড, অসম, মেঘালয়, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থান, গুজৰাট আৰু মহাৰাষ্ট্ৰৰ মাজেৰে সৰ্বমুঠ 6200 কিলোমিটাৰ যাত্ৰা কৰিব ৰাহুল গান্ধীয়ে। এক সংবাদমেলত কংগ্ৰেছ নেতৃত্বই কয়, অৰ্থনৈতিক বৈষম্যতা, সামাজিক বিভাজন আৰু ৰাজনৈতিক একনায়কত্ববাদৰ উপৰিও ভাৰত ন্যায় যাত্ৰাৰ ইছ্যু হ'ব অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক ন্যায়। উল্লেখ্য যে 20 মাৰ্চত ৰাহুল গান্ধীৰ ভাৰত ন্যায় যাত্ৰাৰ অন্ত পৰিব মহাৰাষ্ট্ৰৰ মুম্বাইত। দীপাংকৰ গগৈৰ চৰম পন্থাক লৈ উত্তাল যোৰহাট। বুধবাৰে যোৰহাটত তিতাবৰ থানাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শ শ লোকে। সমান্তৰালভাৱে ঘটনা সন্দৰ্ভত আৰক্ষীৰ বিৰুদ্ধে এলানি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে। দীপাংকৰ গগৈৰ ন্যায়ৰ দাবীত উত্তাল প্ৰতিবাদ তিতাবৰত উত্তাল প্ৰতিবাদ সাব্যস্ত শ শ মহিলাৰ। সচেতন মহিলা মঞ্চৰ উদ্যোগত তিতাবৰ থানা ঘেৰাও কৰে শ শ মহিলাই। দীপাংকৰ গগৈৰ পৰিয়ালে ন্যায় নোপোৱালৈ প্ৰতিবাদ অব্যাহত থাকিব বুলি ঘোষণা সচেতন মহিলা মঞ্চৰ। উল্লেখ্য যে আৰক্ষীৰ আতিশয্য সহ্য কৰিব নোৱাৰি মঙলবাৰে চূড়ান্ত সিদ্ধান্ত লৈছিল তিতাবৰৰ দীপাংকৰ গগৈয়ে। আলফাৰে সম্পৰ্কৰ অভিযোগত তিতাবৰৰ আৰক্ষীয়ে চলোৱা নিৰ্যাতনৰ বাবে যুৱকজনে চৰম ত্যাগৰ পথ বাছি লোৱা বুলি দাবী কৰিছিল পৰিয়ালে। বুধবাৰে এই সম্পৰ্কত গুৰুতৰ অভিযোগ আনিছে প্ৰতিবাদকাৰীয়ে। হয়, আজি আমি তিতাবৰ থানালৈ আহিছো। ইয়াত আমাৰ সন্তান দীপাংকৰ গগৈক যেনেদৰে এখেতলোকে নিৰ্যাতন দি 5 দিনকে এওঁলোকে ইয়াত ৰাখি অত্যাচাৰ কৰি হত্যা কৰিলে, মাৰি পেলালে আমাৰ ল'ৰাক। এতিয়া আমি ল'ৰা ন্যায় বিচাৰি আহিছো। দৰিদ্ৰ পৰিয়ালৰ যি এতিয়া সন্তান, মাক দেউতাকৰ তেজ খাই অসম পুলিচে মূৰ চুবালে আৰু কেইটা মূৰ চুবাব আপুনি লিষ্টেড কৰিছে নে নাই? যোৰহাটৰ এছপিয়ে যি নিৰ্যাতন কৰিলে, ইয়াৰ পৰা অনা নিয়া কৰি যি অত্যাচাৰ কৰিলে, অনাদিপলমে আপোনালোকে ইয়াৰ বিচাৰ বিবেচনা কৰি নিলম্বন কৰক। চাওক, আমাক এটা কথাই লাগে, কোন আৰক্ষীয়ে গৈ উঠাই আনিছিলে আৰু কি প্ৰমাণৰ ভিত্তিত উঠাই আনিছিলে, এই কথাটো আমাক লাগিব। কাৰণ দীপাংকৰ গগৈ গোটেই ঘটনাটো যোৰহাটৰ বোমা বিস্ফোৰণৰ ঘটনাৰ লগত জড়িত কৰি তেখেতক উঠাই অনা হৈছিল। আৰু আপোনালোকে ভালকে জানে যে দীপাংকৰ গগৈক এটা অভিযোগৰ ভিত্তিত উঠাই আনিছে, যিটো অভিযোগ আজি 5 বছৰ পূৰ্বে 17-18 বছৰৰ এজন সৰু ল'ৰাক কোনোবাই ফুচলাই হয়তো লৈ গৈছে, কিবা এটা ঘটনা ঘটিছিল। তাৰ কাৰণে তেওঁ জেল খালে, তেওঁ শাস্তি পালে। আৰু আপোনালোকে চাওক, 5 দিনকে জেৰা চলালে, একো নাপালে। যদি কিবা পালেহেঁতেনতো তেখেতক জেললৈ নিক্ষেপ কৰিলেহেঁতেন। 5 দিন আনে, 5 দিনত 5টা মলম দি মাৰপিট কৰি ঘৰলৈ পঠিয়াই দিয়ে। এই 5টা মলম আমাৰ লগত প্ৰেছক্ৰিপশ্যন আছে। আৰু আমি ফটোবোৰ আপোনালোকক আমি ইতিমধ্যে দেখুৱাইছো যে সাংঘাতিক ধৰণে বুট জোতাই ঘূৰিয়াইছে আছে। সেইটো কেনেকৈ কৰিব পাৰে? কেৱল অভিযোগৰ ভিত্তিত, কেৱল পুৰণা এটা ৰেকৰ্ড, সেই ৰেকৰ্ডটো বা ইতিমধ্যে তেওঁ নিজকে সংশোধন কৰিলে। তাৰপিছত এনেকৈ মাৰপিট কৰাটো, আৰু যাৰ কাৰণে তেওঁ ঘৰত গৈ কৈছে যে মই আৰু জীয়াই নাথাকো, মোক ইমান মাৰপিট কৰিছে, মই জীয়াই থাকিব নোৱাৰো, তাৰপিছত তেওঁ আত্মহত্যা কৰিছে। এইটো কোনখন বিধি ব্যৱস্থাত আছে?